যিসমূহ অসমত প্ৰায় 2 সহস্ৰাধিক গাঁও পঞ্চায়ত আছে আৰু এই গাঁও পঞ্চায়তসমূহত আপোনাৰ 404 জিলা পৰিষদৰ সদস্য, 2000 পঞ্চায়তৰ সভাপতি, প্ৰায় 2000 সংখ্যক আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু প্ৰায় 20,000 গ্ৰাম পঞ্চায়তৰ সদস্য আছে। ইয়াত জিলা পৰিষদৰ সদস্যসকলে পাৰিতোষিক হিচাপে 5,000 টকা, গাঁও পঞ্চায়তৰ সভাপতিসকলে মাহে 5,000 টকা, আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে 3,000 টকা আৰু গাঁও পঞ্চায়তৰ যিসকল সদস্য তেওঁলোকে 2,000 টকাকৈ পাৰিতোষিক লাভ কৰিব বুলি অসম চৰকাৰে সিদ্ধান্ত লৈ থৈছে। কিন্তু এই চৰকাৰখনৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা মাত্ৰ প্ৰথম 6 মাহৰ কাৰণে এই নিৰ্বাচিত প্ৰতিনিধিসকলক পাৰিতোষিক দিয়াৰ পিছত যোৱা প্ৰায় 1.5 বছৰ এই নিৰ্বাচিত 21 সহস্ৰাধিক পঞ্চায়ত প্ৰতিনিধিক যি পাৰিতোষিক, সেই পাৰিতোষিক দিয়াৰ ক্ষেত্ৰত মন্ত্ৰী ৰঞ্জিত দাস তথা এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যি সময়ত মন্ত্ৰী ৰঞ্জিত দাস নিজে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী আৰু বজাৰত আকাশলংঘী খাদ্য সামগ্ৰীৰ মূল্য, যিটো কথা ইতিমধ্যে আমি আগতেও সংবাদ মেলযোগে ঘোষণা কৰিছোঁ, আপোনালোকেও জানে যে বজাৰত আজি খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য। সেই সময়তে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলক যি ন্যূনতম পাৰিতোষিক মাহত দিয়া হয়, মাত্ৰ 5,000 টকা পঞ্চায়তৰ সভাপতি এজনে বা জিলা পৰিষদৰ সদস্য এজনে লাভ কৰে। সেই ন্যূনতম পাৰিতোষিকখিনিও যোৱা 1.5 বছৰে মন্ত্ৰী ৰঞ্জিত দাসে এই নিৰ্বাচিত প্ৰতিনিধিসকলক দিবলৈ সক্ষম নহ'ল। যি সময়ত চৰকাৰে হিতাধিকাৰী, অৰুণোদয় হিতাধিকাৰী য'ত 27 লাখৰ পৰা 35 লাখলৈ বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সদম্ভে ঘোষণা কৰি আছে, তেতিয়া মই আপোনালোককে প্ৰশ্ন কৰিছোঁ যে হিতাধিকাৰীয়ে পইচা পাইছে ভাল কথা, কিন্তু হিতাধিকাৰীয়ে পইচা আগত পাব লাগে নে চৰকাৰৰ কৰ্মচাৰী আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে তেওঁলোকৰ দৰমহা বা পাৰিতোষিক আগত লাভ কৰিব লাগে? য'ত নিৰ্বাচিত জনপ্ৰতিনিধিসকলে নিজৰ পাৰিতোষিক লাভ কৰা নাই, তাৰ ফলত কি হৈছে? তাৰ ফলত এটা হৈছে এই যে গাঁও পঞ্চায়তৰ সদস্যজন বা এজন গাঁও পঞ্চায়তৰ সভাপতি, তেওঁ নিজৰ পৰিয়াল পোহপাল দিবলৈ হওক, জীৱিকাৰ কাৰণতেই হওক, জনসাধাৰণৰ কাৰণে যিসমূহ আঁচনি ঘোষণা কৰা হৈছে সেই আঁচনিৰ ধনৰ পইচা চান কাঢ়ি তেওঁলোকে নিজৰ জীৱিকা চলাবলৈ বাধ্য হৈছে।